নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। ইতিমধ্যে আপোনালোকৰ ঘৰে ঘৰে গৈ যিটো জিঅ'টেক বা যিটো কেৱাইচি আপডেট কৰি আছে আপোনালোকৰ চৰকাৰী ঘৰৰ কাৰণে, সেইটো চৰকাৰী ঘৰৰ লিষ্টত যদি আপোনালোকৰ নাম নাই বা 2018-19 বৰ্ষতো যিটো জিঅ'টেক কৰিছিলে সেইটোতো যদি নাম আপোনালোকৰ নাই বা আপোনালোকৰ ঘৰে ঘৰে গৈ যিটো জীৱিকা বাইদেউসকলে যদি আপোনালোকৰ ঘৰত গৈ জিঅ'টেক কৰিছিলে সেইটো লিষ্টতো যদি নাম নাই, তেতিয়াহ'লে আপোনালোকে নতুনকৈ জিঅ'টেক কৰিব পাৰিব। কাৰণ ইতিমধ্যে চাওক, যি জীৱিকা বাইদেউসকলক এই জিঅ'টেক কৰিবলৈ দিয়া হৈছিলে, বহুত মানুহ ইতিমধ্যে থাকি গৈছিলে, সেইটো কাৰণে এতিয়া নতুনকৈ আপোনালোকে জিঅ'টেক কৰিব পাৰিব, যিটো চৰকাৰী ঘৰ প্ৰদান কৰিব। সেইটো চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিবলৈ হ'লে আপোনালোকে পুনৰবাৰ আপোনালোকে জিঅ'টেক কৰিব লাগিব। আৰু সেইটো জিঅ'টেক পঞ্চায়তৰ যিসকল ইতিমধ্যে কৰ্মচাৰী যিসকল আছে, যিসকলে ইয়াৰ লগত জড়িত হৈ আছে, যেনেকৈ ধৰক আপোনালোকৰ GPC বা GRS বা ইঞ্জিনিয়াৰ যিসকল আছে, তেওঁলোকে ইতিমধ্যে জিঅ'টেক কৰি আছে। তাৰ লগতে কিন্তু যিসকল শিক্ষক আছে, এই শিক্ষকসকলক ইতিমধ্যে নিযুক্তি দিছে, যাতে আপোনালোকৰ ঘৰে ঘৰে গৈ এই চৰকাৰী ঘৰ নোপোৱা যিসকল মানুহ আছে, যিসকলে যোগ্য হয়, তেওঁলোকৰ কেঁচা ঘৰ আছে, তেওঁলোকে যাতে এই চৰকাৰী ঘৰ লাভ কৰিব পাৰে। তাৰ কাৰণে জিঅ'টেক ষ্টাৰ্ট হৈ গৈছে। গতিকে আপোনালোকে এই জিঅ'টেক কৰিবলৈ হ'লে আপোনালোক কি ডকুমেণ্টছ লাগিব, আপোনালোকৰ সকলো ডিটেইলছ আজি জনাম। তাৰ লগতে আপোনালোক জব কাৰ্ড কেনেদৰে বনাব লাগিব, কাৰণ মোষ্ট ইম্পৰ্টেণ্ট হৈছে জব কাৰ্ড। কাৰণ আপোনালোকে যদি এই জব কাৰ্ডটো নাথাকে, তেতিয়াহ'লে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব নোৱাৰিব বা আপোনালোকে সেইটো চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰে। কাৰণ চৰকাৰী ঘৰৰ কাৰণে আপোনালোকৰ যিটো জব কাৰ্ড আছে, এই জব কাৰ্ডত আপোনালোকে প্ৰায় 20,000 টকা আপোনালোকক প্ৰদান কৰে। যিটো জব কাৰ্ড নহ'লে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে বা বহুতো সমস্যা আপোনালোকে পাব। গতিকে জব কাৰ্ড কেনেদৰে বনাব আপোনালোকে এটা এটাকৈ দেখুৱাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। চাওক, মই আগৰ ভিডিঅ'ত আপোনালোক উল্লেখ কৰিছিলোঁ কি ডকুমেণ্টছ লাগে বা আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব বা কি কৰিব লাগিব। আজি মই পুনৰবাৰ আপোনালোকক যিটো মোষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে চাওক জব কাৰ্ড, সেইটো জব কাৰ্ডটো বনাবলৈ হ'লে আপোনালোকে ক'ত বনাব সেইটো সকলো এটা সমস্যা হৈ আছে। এতিয়া চাওক, জব কাৰ্ডটো বনাবলৈ হ'লে প্ৰথমতে যদি আপোনালোকৰ জব কাৰ্ড নাই, একেবাৰে আপোনালোকৰ জব কাৰ্ড নাই, তেতিয়াহ'লে আপোনালোকৰ পঞ্চায়তৰ GPC বা GRS আছে বা পঞ্চায়তৰ ছেক্ৰেটাৰী আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে জব কাৰ্ডটো বনাব পাৰে। বা ডিৰেক্ট আপোনালোকে যদি ব্লক অফিচত গৈ পেলাই আপোনালোকে বনাব পাৰে। তাত গৈ এটা এপ্লিকেশ্যন দিলে সেই এপ্লিকেশ্যনৰ দ্বাৰাহে আপোনালোকে জব কাৰ্ডটো বনাব পাৰিব। বা যিসকল পঞ্চায়তৰ প্ৰতিনিধি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিও আপোনালোকে এই জব কাৰ্ডটো বনাব পাৰিব। কিন্তু এনেকুৱা হৈছে কি, বহুত মানুহৰ ইতিমধ্যে জব কাৰ্ড আছে, কিন্তু তেওঁলোকৰ হাতত জব কাৰ্ডটো নাই বা তেওঁলোকৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো নাথাকে। গতিকে আপোনালোকে সেই নাম্বাৰ বা আপোনালোকে সেইটো জব কাৰ্ড কেনেদৰে ওলাব, মই অনলাইনৰ জৰিয়তে আপোনালোকক এই সকলোখিনি আপোনালোকে এটা এটা দেখুৱাই দিম। কাৰণ যিটো জব কাৰ্ড হয়, এই জব কাৰ্ডটো বহুত মানুহৰ হাতত নাই বা এইটো নাম্বাৰ কি হয় সেইটোও নাজানে। গতিকে আপোনালোকে অনলাইনৰ পৰা যদি আপোনালোকৰ নাম আছে আপোনালোকে ওলাব পাৰিব। আপোনালোকে সেইটো ওলাবলৈ হ'লে প্ৰথমতে আপোনালোকে লেপটপ বা ডেস্কটপ যদি আপোনালোকৰ হাতত আছে বা মোবাইল আছে, সেইটো দি আপোনালোকে ওলাব পাৰে। তাৰ কাৰণে আপোনালোকে MGNREGA ছাইড আছে, আপোনালোকে ইয়াতে আহিব। MGNREGA ছাইডত যেতিয়া আহি পেলাই আপোনালোকে যেতিয়া ছাৰ্চ কৰিব প্ৰথমতে MGNREGA, তাৰপিছত চাওক যিটো প্ৰথম ছাইড আহিছে মহাত্মা গান্ধী NREGA, আপোনালোকে এইটোতে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে চাওক, ইয়াত ডিষ্ট্ৰিক্টসমূহ আছে। এতিয়া আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকে ইয়াৰ পৰা যিকোনো ডিষ্ট্ৰিক্ট হয় আপোনালোকে এটা চিলেক্ট কৰিব। এতিয়া চিলেক্ট কৰাৰ পিছত চাওক, এতিয়া আহি গৈছে আপোনাৰ ব্লক। এতিয়া আপোনালোকৰ কোনটো ব্লক হয় আপোনালোকে ব্লকটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ পৰা এইখিনি হৈছে GP আপোনালোকৰ। এই GP আপোনালোকৰ কোনটো হয় আপোনালোকে GPটো প্ৰথমতে চিলেক্ট কৰিব। এতিয়া GPটো চিলেক্ট কৰাৰ পিছত চাওক, ইয়াত গোটেই লিষ্টখিনি আহি গৈছে, আপোনালোকে ইয়াতে চাব পাৰিব। কিন্তু আপোনালোকে ইয়াতে চাব যিটো প্ৰথম যিটো আছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট, আপোনালোকে ইয়াতে আহি পেলাই চাওক যিটো 3 নম্বৰ যিটো অপশ্যন আছে জব কাৰ্ড এণ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, আপোনালোকে এইটোত ক্লিক কৰিব। বা আপোনাৰ যিটো 4 নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ৰেজিষ্টাৰ আছে, আপোনালোকে এইটোত ক্লিক কৰিলেও আপোনালোকে পাব। ইয়াত গোটেই ডিটেইলছখিনি আছে, আপোনালোকৰ গোটেই নাম, ফাদাৰ্ছ নেম গোটেই সহ ইয়াতে আহিব। কিন্তু ইয়াত কি হয়, এই প্ৰব্লেমটো হয়, ইয়াতে আপোনালোকে এইটো খুলিব গ'লে অকণ প্ৰব্লেম হয়, টাইম লাগিব। গতিকে মই 3 নম্বৰ যিটো অপশ্যন আছে মই এইটোতে আপোনাক দেখুৱাই আছোঁ। এইটোত যেতিয়া ক্লিক কৰিব, আপোনালোকৰ পিছত যেতিয়া আপোনালোকে ক্লিক কৰিব, চাওক এনেদৰে আপোনালোকৰ গোটেই লিষ্টটো আহি যাব। কাৰণ আপোনালোকৰ পঞ্চায়তত কিমান জব কাৰ্ড আছে, গোটেই জব কাৰ্ড লিষ্ট ইয়াতে আছে, আপোনালোকে চাব। আপোনালোকে ইয়াৰ পৰা ছাৰ্চ কৰি পেলাই আপোনালোকে গোটেই ডিটেইলছখিনি আপোনালোকে ইয়াতে ওলাব পাৰিব। কাৰণ ইয়াত চাওক যিটো নাম আছে, আপোনালোকে এই নামটো ছাৰ্চ কৰিবলৈ হ'লে আপোনালোকে ছাৰ্চ কৰি পেলাই আপোনালোকে ইয়াৰ পৰা চাব পাৰিব যে আপোনালোকৰ নাম আছে নে নাই। কাৰণ আপোনালোকে যদি এনেকৈ এটা এটা বিচাৰি চাই আপোনালোকৰ টাইম লাগিব। কাৰণ যিমান জব কাৰ্ড আছে আপোনালোকৰ পঞ্চায়তৰ গোটেই জব কাৰ্ড লিষ্ট এইটো ইয়াৰ পৰা আপোনালোকে ওলাই ল'ব। যদি ইয়াত আপোনালোকৰ নাম আছে, ইয়াৰ পৰা আপোনাৰ জব কাৰ্ড নাম্বাৰটো আপোনালোকে লিখি ল'ব।
কাৰণ ইয়াত চাৰ্চ কৰি পেলাই আপোনালোকে ওলাব পাৰিব কাৰণ যেটো আপোনালোকৰ ইয়াত যদি জব কাৰ্ড নামটো আপোনালোকে মিলি যায় যদি ইয়াত ক্লিক কৰে তাৰ পিছত আপোনাক গোটেই ডিটেইলছখিনি আহি যাব যে আপোনালোকৰ জব কাৰ্ডত কাৰ নাম আছে কি আছে আপোনালোক সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে চাব পাৰিব আৰু যেটো জব কাৰ্ড নাম্বাৰ হয় এটো হৈছে জব কাৰ্ড নাম্বাৰ আপোনালোকে চাই ল'ব আপোনালোকে এনেদৰে অনলাইনৰ পৰা আপোনালোকে জব কাৰ্ড নাম্বাৰটো আপোনালোকে ওলাব পাৰিব যদি আপোনালোকৰ জব কাৰ্ড থাকে বা আপোনালোকৰ যেটো মই 4 নম্বৰ যেটো অপচন কৈছিলো আপোনালোকে সেই 4 নম্বৰ অপচনত গলেও আপোনালোকে হেতু ওলাব পাৰে কাৰণ 4 নম্বৰ অপচনটোত যদি আপোনালোকে আহে আপোনালোকে চাব ইয়াত গোটেই ডিটেইলছখিনি আহিব আপোনাৰ ফাদাৰ্স নেম বা আপোনালোকৰ নাম কি আছে ইয়াত কোন মেম্বাৰ এড হৈ আছে সেইখিনি পাব বা আপোনালোকৰ জব কাৰ্ডটো ডিলিট হৈ গৈছে নেকি কি হৈ আছে আপোনালোকে সম্পূৰ্ণখিনি আপোনালোকে ইয়াতে দেখা পাব কাৰণ এটো হৈছে লিষ্ট চাওক যেটো ৰেজিষ্টাৰ বুলি কয় ইয়াত পাব কাৰণ এটো বহুত সময় যেটো খুল না খায় কাৰণে মই হেতু দেখাব বিচাৰা নাছিল কিন্তু এতিয়া খুলি গৈছে যেতিয়া মই আপোনালোকে এইখিনি দেখুৱাইছো কাৰণ ইয়াত চাব আপুনি ব্লেজ ওয়াইজ গোটেই লিষ্টখিনি আছে আপোনালোকে চাব আপোনালোকে এনেদৰে আপোনাৰ যেটো জব কাৰ্ড আছে আপোনাৰ জব কাৰ্ডটো আপোনালোকে এনেদৰে উলাই ল'ব তাৰ পিছত তো যদি আপোনালোকৰ আৰু কিবা সমস্যা হয় আপোনালোকে ভিডিঅত কমেন্ট কৰিব মই বাকিখিনি আপোনালোকক সলভ কৰি দিম যাতে আপোনালোকৰ যাতে যেটো সৰকাৰি ঘৰ যেটো প্ৰদান কৰিব বা যেটো জিঅটেক আপোনালোকক কৰি আছে হেতু যাতে আপোনালোকৰ কোনো প্ৰবলেম নহয় কাৰণ জিঅটেক সব ইতিমধ্যে মই আগতে কৈছো পঞ্চায়তৰ যি সকল জড়িত হৈ আছে জিপিএস বা জিআৰএস বা যি সকলে ইতিমধ্যে ইঞ্জিনিয়াৰ আছে বা যি সকল ইতিমধ্যে শিক্ষকসকলক নিযুক্তি দিছে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি অতি সোনকালে গৈ তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনাৰ জিঅটেকটো কৰাই লওক তেতিয়াহলে নেক্সট টাইম যেটো সৰকাৰি যেটো ঘৰটো প্ৰদান কৰিব হেতু আপোনালোকে লাভ কৰিব ইয়াৰ কাৰণে মই ডকুমেন্টৰ ক্ষেত্ৰত মই আগতে কৈছো আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে বা যেটো আপোনালোকৰ ৰেশন কাৰ্ড আছে বা যেটো জব কাৰ্ড আছে আপোনালোক এইখিনি ডকুমেন্টছ লাগিব আৰু যিজন মানুহ থাকিব যিজনৰ নামত জিঅটেক হ'ব সেই মানুহজন নিজে থাকিব লাগিব কাৰণ পুৰণা সকলো যদি জিঅটেক কৰি আছে বা পুৰণা সকলো ইতিমধ্যে যেটো কেৱাইসি আপডেট হৈছে তেও সেই মানুহটোৰ প্ৰয়োজন হয় মানুহজন থাকিবই লাগিব কাৰণ সেই মানুহজনৰ চকুৰ যি ৰেটিনা হয় বা যেটো চকুৰ ফটো ল'ব লাগে হেতু কাৰণে সেই মানুহজনৰ প্ৰয়োজন হয় গতিকে যিজন মানুহ ঘৰত আছে তেও নামতে জিঅটেকটো কৰক যাতে নেক্সট টাইমত আপোনালোকে এই সৰকাৰি ঘৰটো লাভ কৰে ইয়াৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅত কমেন্ট কৰিব নেক্সট ভিডিঅত মই সকলো সলভ কৰিম যাতে আপোনালোকে এই ঘৰ আপোনালোকে লাভ কৰিব পাৰে ধন্যবাদ